তাৰপিছত হ'ল বেকিং ছ'ডাৰ পৰা ছ'ডিয়াম কাৰ্বনেট কেনেকৈ পাব পাৰি এইটো গৰম কৰি ক'লোতো ন 33 ক্লিন হ'ল ডি 34 চৰাটোৰ পাতত তাৰমানে কি থাকে এইটো মিথানয়িক এচিড থাকে বি2 হ'ব 35 খাদ্যবস্তু ভালে ৰখাৰ পাত্ৰত টিনৰ প্ৰলেপ দিয়া নহয় জিংকৰ দিয়া নহয় টিনত দিয়ে জিংক কেনে দিয়ে আমাৰ যি টিফিন বক্স আছে টিং থাকে জিংক কেনে থাকে জিংক যদি দিলোঁ হয় আগে বিক্ৰিয়া কৰি দিলা হয় অৰ্থাৎ তাৰমানে কি জিংক টিনতকৈ অধিক সক্ৰিয় সেইকাৰণে জিংক দিয়া নাযায় তাতে এইটো হ'ব 36 24 কেৰেট বিশুদ্ধ সোণৰ বৰ কোমল সেয়ে বিশুদ্ধ সোণৰ গহনাটো সুবিধাজনক টান কৰিবৰ কাৰণে তাতে 2 ভাগ কিবা দিয়ে 22 কেৰেট আমাৰ ইণ্ডিয়াত কৈ কি দিয়ে তে চিলভাৰ বা কপাৰ দিব লাগে 2 ভাগটোত অপশ্যন এ হ'ব তাত 37 দিছিল লঘু এচিডৰ পৰা অধাটোৱে হাইড্ৰজেন গেছ প্ৰতিস্থাপিত কৰিব নোৱাৰে ইহঁতে হাইড্ৰজেনৰ লগত বিক্ৰিয়া কৰি তাতে কি উৎপন্ন কৰে হাইড্ৰাইড সেইকাৰণে মানে হাইড্ৰজেন প্ৰতিস্থাপিত কৰিব নোৱাৰে অধাটোৱে হাইড্ৰাইড গঠন কৰি দিয়ে তাৰপিছত 38 হ'ব তোমাৰ এইটো কি দিছে ৰন্ধনৰ সময়ত তলিৰ ফালে কলা যি জমা হৈ যায় আমাৰ কিয় জমা হয় তে ইন্ধনটো সম্পূৰ্ণৰূপে দহন নহয় সিটো হ'ব তাৰপিছত পৰ্যাবৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটা আৰু কোনটো আটাইতকৈ বেছি ধাতৱধৰ্মী হ'ব বুলি অনুমান কৰা স্থান বিবেচনা গেলিয়াম আছে জাৰ্মেনিয়াম আছে আৰ্ছেনিক আছে একেটা দেখোন হেৰি চব ধাতুকল্পই তেতিয়াহ'লে তোমাৰ পৰ্যাবৃত্ত তালিকাত পৰ্যায়ত কি আছিল ধাতৱধৰ্মী বাওঁফালৰ পৰা সোঁফালৰ দিন ধাতৱধৰ্মী কমে এতিয়া গেলিয়ামটো আগে পায় গেলিয়াম হ'ব এইটো 39 এ 39 এ তাৰপিছত 40 আছে কি বৰণৰ এটা অধাতু পৰ্যাবৃত্ত তালিকাৰ বৰণৰ স্থান 13 পৰ্যায় 2 তেন্তে বৰণৰ কেনেকৈ বেলেগৰ মৌলৰ লগত বান্ধনি গঠন বৰণৰ 5 হ'লে 2 3 ইয়াৰ বহিঘৰত 3টা ইলেক্ট্ৰন আছে 3টা ইলেক্ট্ৰন এৰি দিবই তে 3টা ইলেক্ট্ৰন ভাগ বতৰা কৰি B2 হ'ব 41 আধুনিক পৰ্যাবৃত্ত তালিকাত পৰ্যায়ৰ দিশে জৈৰ্য্যতাৰ প্ৰৱণতা কি জৈৰ্য্যতা পৰ্যায়ত কি হয় প্ৰথমে কি হয় বাঢ়ে তাৰপিছত কমে ধৰা মই এখন ল'লোঁ ধৰা কিবা এখন লৈছোঁ আৰু ইয়াতে ধৰা কি থাকিল বেৰিলিয়াম এনেকৈ থাকিল ধৰা প্ৰথম পৰ্যায়টোতে এফালে তোমাৰ ছ'ডিয়াম এনেকৈ এইটো ছ'ডিয়ামটো 11 BE তাৰপিছত ধৰা বৰণ তাৰপিছত ধৰা কাৰ্বন তাৰপিছত এনেকৈ কাৰ্বনৰ পিছত নাইট্ৰজেন তাৰপিছত অক্সিজেন এনেকৈ থাকিব তে BE হ'লি 4 হ'লি 2 তাৰপিছততো বৰণ 3 তাৰপিছত কাৰ্বন 2 4 তাৰপিছত নাইট্ৰজেন 2 7 তাৰপিছততো তোমাৰ 2 5 তাৰপিছত অক্সিজেন 2 6 এতিয়াতো 2 হ'ল এইটোতো তোমাৰ 3 হ'ব এইটোৰ কি হ'ব 4 হ'ব পাৰে এইটো 5 হ'লে 3টা ল'ব কমি গ'ল এইটো 2টা ল'ব কমি গ'ল তে প্ৰথমে বাঢ়িব তাৰপিছত কমিব পৰ্যায় তাৰপিছত এজন ছাত্ৰই 10 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ অৱতল দাপোন এখনৰ অনুশীলন এটা কৰিছে তে প্ৰেক্টিকেল এটা কৰিছিল মানে এতিয়া সি লক্ষ্য বস্তুটো দাপোনখনৰ পৰা 15 চেণ্টিমিটাৰ দূৰত থৈছে তে অৱতল দাপোনত মাইনাছ চব তেতিয়াহ'লে ফ'কাছটো কি হ'ব -10 হ'ব তাৰপিছত তোমাৰ ফ'কাছ এইটোতো এব হ'ল তাৰপিছত তোমাৰ ইউটো হ'ব ইউটো সদায় -15 হ'ল তেতিয়াহ'লে অংকটো কৰি চালি এইটো 1/v + 1/u = 1/f তে 1/v উলিয়ালি 1/f - 1/u তে 1/-10 এইটো 1/-15 -1 প্লাছ লসাগু ল'লে 60 6 বাৰ মাইনাছ হ'ব এনচাৰটো কি হৈ গ'ল -30 অৰ্থাৎ কি হ'ব 30 চেণ্টিমিটাৰ সন্মুখত হ'ব মাইনাছ হ'লে ক'ত থাকে সন্মুখত থাকে আৰু মাইনাছ হ'লে সদায় কি হয় অসদ হয় সদ হ'লে তাৰমানে অৱতল দাপোনৰ সন্মুখতে থাকে যিটো হ'ব তাৰমানে তাৰ এনচাৰ 43 এজন লোকৰ স্বাস্থ্যৰ পৰীক্ষাত গম পোৱা গ'ল যে তেওঁৰ চকুৰ লেন্সৰ ভাঁজবেখাৰটো প্ৰসাৰিত হৈছে ভাঁজবেখাৰটো চেঞ্জ হৈ গৈছে তাৰমানে তেতিয়াহ'লে তাৰ মায়োপিয়া কেটেৰেক্ট প্ৰেছবায়োপিয়া কি হৈছে তাৰ এতিয়া হাইপাৰমেট্ৰপিয়া যিহেতু ভাঁজবেখাৰটো বাঢ়ি গৈছে প্ৰসাৰিত হৈছে এজন লোকে 2 মিটাৰ বস্তু ভালদৰে দেখা নাপায় 2 মিটাৰ তাৰ এতিয়া ক্ষমতা আহিলে পাৰছি 2 মিটাৰ হ'লে তাৰ তাৰমানে মায়োপিয়া হৈছে
মায়োপিয়া হ'লে মাইনাছ, তো মাইনাছ হ'লে 1/2 হ'লে 0.5 মাইনাছ থকাটো হ'ব ছাৰ, এইটো হ'ব। এইটো এখন ভি আৰু আই লেখাকডাল দিছে। 0.1 হ'লে 4 হয়, 0.2 হ'লে 8 হয়, তো 0.3 হ'লে কি হ'ব 1. কি হ'ব 2, 0.3 হয়তো ইয়াতে হ'ব, হোৱাত আনচাৰ আছে যিহেতু 0.3 আৰু কি হ'ব এইটো কি হ'ব 2 হ'লে 0.5 হ'ব, 2 হ'লে 0.5 হ'ব। এনেকুৱাতে গমেই পায় 4 গুণ এনেকৈ হৈ আছে, এইটো 2 দিব লাগিব। 0.5 4 গুণ 2 হ'ব সেনেকুৱান, এইটো 2 হ'ব, অপশ্যন এইটোৱে হ'ব 0.3 আৰু কি হ'ব 2 হ'ব। বাকী লেখাখনৰো প্ৰশ্নগিলা ইমান টান দে নাই। প্ৰথমটোত জাৰিত আৰু বিজাৰিত। প্ৰথমটোত জাৰিত কি এনেটো জাৰিত হয়, এনেটো অ' হৈছে আৰু অ'টোতো বিজাৰিত হৈছে, অ'টো বিজাৰিত হৈছে সেনেকৈ ওলাব লাগিব। তাৰপিছত এনে জাৰিত হৈছে, এতিয়া এনে লগত অক্সিজেন যুক্ত হৈছে কিন্তু জাৰিত অ'টোৰ পৰাই টুটো নোহোৱা হৈছে, অ' নহৈছে, সেইকাৰণে এইটো বিজাৰিত। এতিয়া দিছে CuO + H2 লগ লাগি Cu + H2 হৈছে, তেতিয়া CuOৰ পৰাই অ' নোহোৱা হৈছে, এতিয়া কি হ'ব, এতিয়া কপাৰ অক্সাইড বিজাৰিত হৈছে আৰু হাইড্ৰজেনৰ লগত অক্সিজেন যুক্ত হৈছে, এতিয়া হাইড্ৰজেন জাৰিত হৈছে, এনেকৈ লিখলে হৈ গ'ল। সমতুল আৰু কি BaCl2 + H2SO4 BaSO4 + HCl, ইয়াতে 2 আছে চিয়ালত, তেৰ আগত 2 এটা দি দিয়া, 2 হ'লে হাইড্ৰজেন দুটা হৈ আছে, SO4 মিলি আছে, তাৰ বদলাব লগা নাই। তাৰে পিছত তোমাৰ ছেকেণ্ডটোতো NaCl AgNO3 AgCl NaNO3 NO3 ছেম আছে, Na ছেম আছে, Cl ছেম আছে, Ag ছেম আছে, লাৰিবই নালাগে এইটো। তাৰে পিছতটোত কি দিছে, ইয়াতে NO3ত 2টা আছে, সেনেকৈ ভাবি ল'বা, NO3ত ব্ৰেকেটত 2 আছে মানে 2টা আছে, তে ইয়াতে 2 দিয়া, ইয়াতে 2 দিলে হাইড্ৰজেন ইয়াতে 2টা হ'ল, ইয়াতে হাইড্ৰজেন 2টা, 4টা হ'ল হাইড্ৰজেন, ইয়াতে হাইড্ৰজেন 2টাহে আছে, সেইকাৰণে ইয়াতে এটা কি লাগিব 2। অক্সিজেন কেইটা হ'ল, ইয়াতে 2টা, ইয়াতে 2 × 3 = 6, 2 আছে 8টা, এফালে 8টা হৈছে না, ইয়াতে অক্সিজেন 2টা, ইয়াতে 2 × 3 = 6, 8টা মিলছে। এনেকুৱা বাকীবিলাক কৰিলে সহজ দিছে বহুত।